ইতিহাস প্ৰসিদ্ধ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল জৈৱ বৈচিত্ৰ্য মাগুৰী মটাপুং বিলৰ লগতে অসমৰ আদিম ভূমিপুত্ৰ মৰাণসকলৰ বসতিস্থল বাৰেকুৰি এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত বিশ্বজুৰি চৰ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া মন কী বাত শীৰ্ষক অনুষ্ঠানত বাৰেকুৰিত মানুহ আৰু প্ৰকৃতিৰ অনুপম জীৱনশৈলীৰে হলৌ বান্দৰ সংৰক্ষণৰ উদাহৰণ দাঙি ধৰে বাৰেকুৰিৰ ৰাইজে জীৱপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শনৰে হলৌ বান্দৰৰ এক বৃহৎ পৰিয়াল গঢ় দিয়া কথাটোৱে প্ৰধানমন্ত্ৰীকো উৎসাহিত কৰা বুলি উল্লেখ কৰে মৰাণ সম্প্ৰদায়ৰ লোকসকলে আনকি হলৌ বান্দৰৰ মৃত্যু হলে নিজৰ পৰিয়ালৰ সদস্যৰ দৰে সৎকাৰৰ ব্যৱস্থা কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে বাৰেকুৰিবাসীৰ এই অনন্য কাৰ্যক মন কী বাত অনুষ্ঠানত উপস্থাপন কৰাত সমগ্ৰ বাৰেকুৰিবাসীৰ অঞ্চলৰ লগতে বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি বিপ্লৱ চুটিয়াইও ধন্যবাদ জ্ঞাপন কৰিছে সভাপতি বিপ্লৱ চুটিয়াই অঞ্চলটোত এটি হলৌ বান্দৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে মাকুমৰ পৰা ননীগোপাল দত্তৰ ৰিপৰ্ট অসমাদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক